নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছেনে? আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট নাইও, আপোনাৰ ঘৰৰ কাৰোবাৰ নহয় কাৰোবাৰ ষ্টেট বেংকত চাগে নিশ্চয় একাউণ্ট আছে। তো যিসকল লোকৰ নেকি ষ্টেট বেংকত একাউণ্ট আছে, তো তেওঁলোকৰ কাৰণে এটা ষ্টেট বেংকে বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত তাকেই জনাম। তো ইনফৰমেশ্যনটো যদি জানিব বিচাৰে তেন্তে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ বাবে ওলোৱা সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। ষ্টেট বেংকৰ ফালৰ পৰা আপোনালোকক ঘোষণা কৰিছে যে আপোনালোকে শীঘ্ৰেই আপোনালোকৰ বেংকৰ একাউণ্টত নমিনি এড কৰক, বা আপোনালোকে যদি ষ্টেট বেংকৰ মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্টমেণ্ট কৰে তেন্তে আপোনালোকে শীঘ্ৰেই নমিনি আপডেট কৰক, বা আপোনালোকৰ ষ্টেট বেংকত যদি বিভিন্ন ধৰণৰ একাউণ্ট আছে তেন্তে আপোনালোকে আপোনালোকৰ বেংকসমূহত নমিনি এড কৰক, নহ'লে কিন্তু আপোনালোকে ইন ফিউচাৰ গৈ বিপদত পৰিব পাৰে বুলি জনাইছে। এতিয়া এই নিয়মটো, নমিনি আপডেট নিয়মটো ষ্টেট বেংকৰ ফালৰ পৰা যে ঘোষণা কৰিছে তেনেকুৱা নহয়, ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এইটো জাননী জাৰি কৰা হৈছে, আৰু প্ৰত্যেক বেংকেই শীঘ্ৰেই এই জাননী আপোনালোকৰ বাবে জাৰি কৰিব। সদ্যহতে বাৰু ষ্টেট বেংকৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে নমিনি আপডেট কৰিবৰ কাৰণে। এতিয়া নমিনি আপডেট কৰিবলৈ কিয় কৈছে? ৰিজাৰ্ভ বেংকে কৈছে যে ৰিজাৰ্ভ বেংকৰ ওচৰত বৰ্তমান সময়ত বহু হাজাৰ কোটি টকা পৰি আছে, যি টকাৰ কোনো ধৰণৰ মালিক নাই। একাউণ্ট খুলিছিলে ষ্টেট বেংকতেই হওক, পাঞ্জাৱ নেশ্যনেল বেংকতেই হওক, ফিক্সড ডিপজিট কৰিছিলে ক'ৰবাত নহয় ক'ৰবাত। এতিয়া ক'ৰবাত নহয় ক'ৰবাত একাউণ্ট খুলিছিলে, কোনোবাই ফিক্সড ডিপজিট কৰিছিলে, পইচা জমা কৰিছিলে, তেওঁলোক হঠাতে মৰি গ'ল। সেই বেংকৰ পইচা ক্লেইম কৰিবৰ কাৰণে বৰ্তমান সময়ত কোনো ব্যক্তি নাই। হয়তো তেওঁলোকৰ আত্মীয় স্বজন বা ল'ৰা বা মানুহজনী কোনোবা নহয় কোনোবা হয়তো আছে, কিন্তু তেওঁলোক থকা স্বত্তেও সেই বেংক একাউণ্টসমূহত কোনো নমিনি নাই, যাৰ বাবে এতিয়া সেই বেংকৰ পইচাসমূহ তেনেকৈ ৰিজাৰ্ভ বেংকৰ ওচৰত পৰি আছে। আৰু সেইবাবে ৰিজাৰ্ভ বেংকে এতিয়া সিদ্ধান্ত লৈছে যে এজন বেংকৰ হোল্ডাৰে বা এটা মিউচুৱেল ফাণ্ডৰ একাউণ্টত আপোনালোকে 10জনকৈ নমিনি এড কৰিব পাৰিব। আৰু এই বস্তুটো এইকাৰণে কৰিছে ৰিজাৰ্ভ বেংকে, যাতে ভৱিষ্যতলৈ গৈ কোনো ব্যক্তিৰ পইচা যাতে অপব্যয় নহয়। সাপোজ যেনিবা XYZ কোনোবা এজন ব্যক্তিয়ে বেংকৰ একাউণ্ট খুলিছিলে, নমিনি দি ৰাখিলে তেখেতৰ মিছেছক, কিবা কাৰণত তেওঁলোকৰ মিছেছ আৰু সেই মানুহজনৰ একেলগতে ডেথ হৈ গ'ল। তো সেই পইচাখিনি কি হ'ব, কোনে পাব পইচাখিনি? তো সেইবাবে ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়াৰে পৰা একাধিক 10জনলৈকে আপোনালোকে নমিনি এড কৰিব পাৰিব, যাতে যিকোনো এজনে সেই পইচা ক্লেইম কৰিব পাৰে, আৰু আপোনালোকে সেই 10জন নমিনিক শ্বেয়াৰ ভগাই দিব পাৰে যে কোনজনে কিমান পৰিমাণৰ শ্বেয়াৰ লাভ কৰিব। তো সেইবাবে নমিনি এড কৰিবলৈ জনাইছে আপোনালোক সকলোকে। আপোনালোকে পাৰিলে নমিনি এড কৰিব, যদিহে আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে বা অন্যান্য ক'ৰবাত আপোনালোকে কিবা নহয় কিবা এটা খুলি ৰাখিছে য'ত নেকি এতিয়ালৈকে নমিনি আপোনালোকে এড কৰা নাই। মা, দেউতা, বাই, ভনী, ল'ৰা, ছোৱালী, যিকোনো কাৰোবাক আপোনালোকে যিকোনো XYZ কোনোবা এজনক আপোনালোকে নমিনি এড কৰিব পাৰিব। এতিয়া ষ্টেট বেংকে কৈছে যে আপোনালোকে নমিনি এড কৰিবৰ কাৰণে বেংকত অহাৰ প্ৰয়োজন নাই, আপোনালোকে ঘৰতে বহি আপোনালোকৰ নমিনি এড কৰিব পাৰিব বুলি জনাইছে। কেনেকৈ নমিনি এড কৰিব? ষ্টেট বেংকৰ ফালৰ পৰা জনোৱা অনুসৰি আপোনালোকে প্ৰথমে SBI YONO লাইট এপ্লিকেশ্যনটো ডাউনলোড কৰক। ডাউনলোড কৰি তাত আপোনালোকৰ একাউণ্টটো লগ ইন কৰক। লগ ইন কৰাৰ পাছত আপোনালোকে সেই YONO এপ্লিকেশ্যনৰ জৰিয়তে লাভ কৰিব পাৰিব নমিনি এডেড অপশ্যন, আৰু সেই নমিনি এড অপশ্যনত গৈ আপোনালোকে আপোনালোকৰ নমিনি পৰ্যায়ক্ৰমে যাক যাক দিব বিচাৰে তেখেতলোকক নমিনি এড কৰিব পাৰিব বুলি জনাইছে। এইটো আপোনালোকৰ ভালৰ বাবে, বেংকৰ কোনো ভাল নহয়, ওলোটা আপোনালোকৰ ভাল হ'ব। কাৰণ আপোনাৰ বেংকত যেনিবা 10 লাখ টকা এটা পৰি আছে, ইন ফিউচাৰ আপোনাৰ কিবা কাৰণত ডেথ হৈ গ'ল, আপোনালোকে নমিনি এড নকৰিলে, সেই পইচাখিনি বেংকৰ ওচৰত থাকিলেও বেংকে খৰচা কৰিব নোৱাৰিব। সেই টকাখিনি তেনেকৈয়ে পৰি থাকিব। ফলপ্ৰসূ কি হ'ব, সেই পইচাখিনি ব্যৱহাৰ নোহোৱাৰ বাবে, ৰুটিন নোহোৱাৰ বাবে, বা সেই পইচাখিনি চাৰ্কুলত ঘূৰি নথকাৰ কাৰণে ওলোটা লোকচান হ'ব চৰকাৰৰ বা ৰিজাৰ্ভ বেংকৰ। আৰু যাৰ বাবে ৰিজাৰ্ভ বেংকে কৈছে যে আপোনালোকে 10জনলৈকে নমিনি এড কৰি ৰাখক পৰ্যায়ক্ৰমে,
আৰু আপোনালোকৰ সেই পইচাবিলাকৰ কোনোবাই নহয় কোনোবাই ক্লেইম কৰিব পাৰিব ভৱিষ্যতলৈ গৈ কোনোবাই নহয় কোনোবাই পইচাসমূহ উলিয়াব পাৰিব তো সেইভাবে আপোনালোকে নমিনি পৰাপক্ষত এড কৰি ৰাখিব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম